শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হে সুত নিগদতি ঋষি শৌনক শুনিও ও বিদুৰত মৈত্ৰীয়ে কহিলা পৃথুৰ চৰিত্ৰ ছয় সাক্ষাতে অমৃতময়ী শুনি বৰ আনন্দ মিলিলা হে ৰাম ঋষি মৈত্ৰী অকপাছে বিদুৰে সবাৰ মাজে অপুজিলন্ত পুৰিয়া ভকতি গন্ধ পুষ্প ধূপ দীপ পাদ্যয়ৰ্ঘ্য আচমনি দিয়া পৰি কৰিলা প্ৰণতি প্ৰণাম প্ৰভু কলাইসকল জয় জয়তে আপোনাক সবাৰে শ্ৰীচৰণত আমি কোটি কোটি প্ৰণিপাত নিবেদন কৰি আমাৰ যি অনুষ্ঠান সেয়া আমি আগবঢ়াবলৈ লৈছো। ইতিমধ্যে আপোনাক সবৰ সন্মুখত মোৰ শ্ৰদ্ধেয় গুৰুসকল আতাসকল অধিকাৰ প্ৰভুসকল সবাৰে চৰণ চিন্তি আমি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ চতুৰ্থ স্কন্ধৰ যি পৃথ্বীৰাজৰ সংবাদ শুনি আহিছোঁ বা কৈ আহিছোঁ। ইতিমধ্যে এই সমস্ত কথা শৌনক ঋষিয়ে বিদুৰৰ সন্মুখত সাক্ষাতে এই অমৃতময় বচন প্ৰদান কৰিছে আৰু বিদুৰে সমস্তৰে সাক্ষাতত মহামুনি শৌনকক পাদ্যে অৰ্ঘে গন্ধে ধূপে তেওঁ গুৰু মান্যতাৰে পূজন কৰিছে। কাৰণ এইকাৰণেই যে কৃষ্ণ কথা কওঁতাসকল সৰ্বদা শ্ৰদ্ধেয়। গতিকে যিহেতু এই অমৃতময় কৃষ্ণ কথা ভাগৱত কথা ইতিমধ্যে শৌনক ঋষিয়ে বিদুৰৰ সন্মুখত সমস্ত কথা বিৱৰি কৈ আছে, সেই বুলি বিদুৰ তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ এই সেৱা তেওঁৰ প্ৰতি নিবেদন কৰিছে। হে উঠি কৃতাঞ্জলি হুই বুলিলন্ত পাও চুমি
ও তুমি গুরু পরম বান্ধব, ও তোমার বদন হন্তে ইটো কথা শুনি মোৰ গুচিল সংসাৰ পৰা হে ৰাম শুনিও ক মহাযুখী মৈত্ৰেয় মহন্ত ঋষি হুৱাৱে আমাত সদমি ও পৃথু মহাপুৰুষৰ কৰ্মচয় নিৰন্তৰ কয় পুনৰূপী মহা যেহেতু মহামুনি মৈত্ৰেয়ই বিদুৰৰ আগত সমস্ত এই অমৃতময় কথাসমূহ বৰ্ণন কৰিলে, গতিকে তাৰেই প্ৰতি কৃতজ্ঞ হৈ মহামুনি শৌনকক গুৰু মানি তেওঁৰ চৰণ স্পৰ্শ কৰি কৃতাঞ্জলি চিত্তে তেওঁ সেৱা নিবেদন কৰিলে আৰু ক'লে যে হে গুৰুদেৱ, তোমাৰ এই কথাবোৰ শুনাৰ পিছত মোৰ এই বিষয় সংসাৰৰ প্ৰতি যিটো পৰাভৱ সেইটো মোৰ গুচি গ'ল। আচলতে বিষয় সংসাৰৰ প্ৰতি মানুহৰ প্ৰচণ্ড ভয় থাকে, সেইকাৰণে খুব ভাল লাগে এই কিছুমান উদাহৰণ আনি যে যেতিয়া নৰসিংহ অৱতাৰত প্ৰচণ্ড ক্ৰোধেৰে নৰসিংহই গুজৰি থাকিলে আৰু প্ৰভু নৰসিংহক শান্ত কৰাবৰ কাৰণে ব্ৰহ্মাদেৱৰ নেতৃত্বত এটা সাংঘাতিক কাৰ্যক্ৰম চলি থাকিল। ইজনৰ পিছত সিজন দেৱতা ঈশ্বৰ পুৰুষৰ সেই ক্ৰোধ সম্বৰণ কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিলে। এনেকি ঈশ্বৰৰ ভাৰ্যা স্বয়ং লক্ষ্মী দেৱীকো ব্ৰহ্মাদেৱে নিয়োগ কৰিলে, কিন্তু ঈশ্বৰৰ সেই ক্ৰোধ, সেই জাজ্জল্যমান মূৰ্তি তাক নিৰ্বাপিত কৰিবৰ কাৰণে বা সেই ৰূপ সম্বৰণ কৰোৱাবৰ কাৰণে কোনো দেৱতা সক্ষম নহল। সদশেষত ব্ৰহ্মাদেৱে জানিলে যে যাৰ আমন্ত্ৰণ মৰ্মে বা যাৰ কথাৰ সত্য স্বৰূপ দিবৰ কাৰণে ঈশ্বৰ পুৰুষে নৰসিংহ ৰূপ ধাৰণ কৰিবলগীয়া হ'ল, এটা অদ্ভুত ৰূপ, গতিকে সেইজনকে এই ৰূপ সম্বৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হওক এই বুলি প্ৰহ্লাদক তেওঁ আবেদন কৰিলে যে হে প্ৰহ্লাদ, যিহেতু তোমাৰ বচন সত্য প্ৰতিপন্ন কৰিবৰ নিমিত্তে, তোমাৰ নিচিনা এগৰাকী ভক্তক ৰক্ষা কৰিবৰ নিমিত্তে ঈশ্বৰ পুৰুষে এনে অদ্ভুত ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুক বধ কৰিলে, তোমাৰ পিতৃক নিধন কৰিলে, গতিকে তোমাৰ প্ৰাৰ্থনাতে পুনৰ ঈশ্বৰ পুৰুষে যেন এই ভয়ংকৰ ৰূপৰ পৰা তেওঁ পুনৰ আগৰ অৱস্থালৈ উভতি আহক, তাৰ কাৰণে তুমি প্ৰাৰ্থনা কৰা। আৰু ব্ৰহ্মাৰ বচন সাদৰি প্ৰহ্লাদে ধীৰে ধীৰে চলি গৈলা, ধীৰে ধীৰে গুচি গৈ ঈশ্বৰৰ চৰণত দণ্ডৱত প্ৰণিপাত জনাই, ঈশ্বৰ মানে নৰসিংহ অৱতাৰ, ঈশ্বৰ পুৰুষৰ অন্যতম অৱতাৰ, প্ৰধান অৱতাৰ, নৰসিংহৰ চৰণত প্ৰণিপাত জনাই ঈশ্বৰ পুৰুষে দেখিলে যে অবুধ শিশু 6 বছৰীয়া বালক প্ৰহ্লাদে তেওঁৰ চৰণত দণ্ডৱত প্ৰণিপাত জনাইছে আৰু অত্যন্ত মৰমেৰে প্ৰহ্লাদক উঠাইছে আৰু তেওঁক কি বৰ লাগে সুধিছে, তেওঁৰ প্ৰতি সুপ্ৰসন্ন হৈছে। কিন্তু ঈশ্বৰ পুৰুষে তেওঁক সুধিছে যে মোৰ এই ভয়ংকৰ ৰূপ দেখি ব্ৰহ্মা প্ৰমুখে সমস্ত দেৱতাসকল, এনেকৈ মোৰ পত্নী লক্ষ্মীও মোৰ এই ৰূপ দেখি ভয়াৰ্ত হ'ল, তোমাৰ ভয় লগা নাই নেকি? আৰু সেই প্ৰশ্নৰ উত্তৰত প্ৰহ্লাদে কৈছিলে যে
তজু ইটো ভয়ংকৰ ৰূপ তাতো মোৰ ডৰ নাই। তোমাৰ এই ভয়ংকৰ ৰূপ মোৰ কোনো ভয় নাই প্ৰভু, এইবোৰ মোৰ ভয় নালাগে। মই ভয় কৰোঁ বিষয় সুখ। এই সংসাৰৰ যি চক্ৰ, বিষয় সুখ, এইবিলাককহে মোৰ ভয় লাগে, তাতে মোৰ জীৱ উৰায়। ঈশ্বৰ পুৰুষে জানিছিল তেওঁ কিমান ভক্ত। গতিকে এই যি সংসাৰৰ ভয়, এই যি বিষয় সুখৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো মানসিকতা বা বিষয় সংসাৰৰ প্ৰতি থকা পৰাভৱ, এই পৰাভৱৰ পৰা নিজক পৰিত্ৰাণ কৰিবৰ কাৰণে একমাত্ৰ উপায় হ'ল কৃষ্ণ কথা শ্ৰৱণ। আৰু সেই কৰ্ম সম্পাদন কৰি আজি একে মুখে মহামতী বিদুৰে স্বীকাৰ কৰিছে যে হে গুৰুদেৱ, তোমাৰ চৰণত কৃতজ্ঞ হৈ মই সেৱা জনাইছো। এই কথা অকপতে স্বীকাৰ কৰিছো যে তুমি কোৱা এই কৃষ্ণ কথা শ্ৰৱণৰ দ্বাৰা মোৰ কিন্তু এই সংসাৰৰ প্ৰতি থকা যিটো পৰাভৱ সেইটো নাইকিয়া হৈ গৈছে। গতিকে শুনিওক মহাযশী মৈত্ৰীয় মহন্ত ঋষি, হোৱা আৱে আমাত সদয়। মোৰ প্ৰতি তুমি সদয় হোৱা, কৃপাশীল হোৱা, কৰুণা পৰৱশ হৈ যোৱা, মোক তুমি কৃপা কৰা। এই বুলি তেওঁৰ চৰণত পুনৰ কৃষ্ণ কথা ক'বৰ কাৰণে আবেদন জনাইছে। হীৰা যাক মহা ঋষিগণে সমস্ত দেৱতা সমে অকৰন্ত মহাঅভিষেক বৈষ্ণৱতে যক ধৰি দুহিলন্ত বসুন্ধৰি পালিলন্ত লোক প্ৰত্যেক ৰাম লোভিলন্ত শতকাৰ দেৱতাৰো বাৰম্বাৰ লোকক পুৰিলা ধানে ধনে পৃথুৰয় উচিষ্ট প্ৰায়ী দুহনৰ দ্ৰব্য অজীৱিকা কৰিলা ৰাজ ৰাম তানে সেৱি ক্ৰমশৰ যত ৰাজা নিৰন্তৰ পৃথুৰে শেষ হবহি পাতন ঐশ্বৰৰ নিজ অংশ তাৰিলায় পুন বংশ তানে কথা কৰা শ্ৰৱণ মানে মধুকৰ বিলাকে, ভোমোৰা বিলাকে, মৌ-মাখি বিলাকে মৌৰ উৎস বিচাৰি বিভিন্ন স্থানত তেওঁলোকে যায় আৰু যিটো স্থানত পৰ্যাপ্ত পৰিমাণে মৌ জোল নিৰ্মাণ কৰিবৰ কাৰণে উপাদানসমূহ সঞ্চিত হৈ থাকে, বিশেষকৈ তেনেকুৱা সুস্বাদু ফুলৰ ৰেণু আৰু সুগন্ধি পুষ্পত তেওঁলোকে আৰোহণ কৰে সৰ্বদা, আৰু সেইটোকে তেওঁলোকে মধুৰ স্ৰোত বা উৎস বুলি তেওঁলোকে জীৱনত গণ্য কৰি তালৈকে বাৰে বাৰে গৈ গৈ সেই মধুৰ ৰস তেওঁলোকে পান কৰে। ঠিক তেনেকে ভকত ভ্ৰমৰাসকলেও, ভকত মধুকৰ সকলেও কৃষ্ণ কথাৰ উৎস ক'ত বিচাৰি পোৱা যায় তাৰে অজুহাত তেওঁলোকে বিচাৰি থাকে। সেইকাৰণে সজ্জনসকলৰ সং
ভক্তসকলৰ জীৱনৰ ধন। সজ্জনসকল, প্ৰত্যেকগৰাকী সজ্জন, প্ৰত্যেকগৰাকী ভক্ত ভগৱন্ত কথাৰ একোটা উৎস। প্ৰভুসকল, আপুনি যদি কেতিয়াবা ভক্ত এগৰাকীক লগ পায়, আপুনি উৎফুল্লিত হয়, আনন্দিত হয়। কেলে? যে সেই ভক্তগৰাকী কৃষ্ণ কথাৰ স্ৰোত, উৎস, আৰু সেই উৎসৰ পৰা আপুনি ইচ্ছা অনুযায়ী ভগৱন্ত পুৰুষৰ সেই মধু অমৃত, চৰিতামৃত আপুনি পান কৰিবৰ কাৰণে সুযোগ গ্ৰহণ কৰিব পাৰে। কিন্তু যদি তেনেকুৱা কোনো ব্যক্তিক আপুনি ভকত বুলি ভাবিলে, তেওঁৰ সাক্ষাতত আপুনি যদি কৃষ্ণ কথা পান কৰাৰ সুযোগ বিচাৰিলে, আৰু তেওঁ যদি কৃষ্ণ কথা নকৈ বাৰে বাৰে বিষয় কথা আপোনাৰ লগত পাতিবলৈ যত্ন কৰিছে, তেতিয়াহ'লে আপুনি জানিব যে তেওঁ কৃষ্ণ কথাৰ স্ৰোত বা উৎস বা ভঁৰাল তেওঁ নহয়। বিদুৰ আজি এইকাৰণে কৃতজ্ঞ হৈ গ'ল যে মহামুনি মৈত্ৰেয় এনেকুৱা এটা ভঁৰাল, কৃষ্ণ কথাৰ এনেকুৱা এটা ভাণ্ডাৰ, যে য'ত সহস্ৰ ভ্ৰমৰাই, কৃষ্ণ কথা অনুৰাগী ভ্ৰমৰা, ভকত ভ্ৰমৰাই যদি দিনে নিশাই সেয়া পান কৰে, তথাপিও সেই ভঁৰাল শেষ কৰিব নোৱাৰে। আৰু এটা মাধ্যম বা এটা ব্যৱস্থাৱলীক তেওঁ ভেটি হিচাপে লৈ, পৃথু চৰিত্ৰক ভেটি হিচাপে গ্ৰহণ কৰি বিদুৰৰ সন্মুখত মহামুনি মৈত্ৰেয়ই যিমান পাৰে কৃষ্ণ চৰিত্ৰ বিস্তৃত কৰিবৰ কাৰণে যত্ন কৰিছে। আৰু একান্ত চিত্তে কুৰুবীৰ, মহা শক্তিবন্ত পৰাক্ৰমী বীৰ, পৰম বুদ্ধিবান ঈশ্বৰৰ এগৰাকী অন্যতম সেৱক মহামতি বিদুৰে সেই কথা পান কৰিছে। আৰু সেইকাৰণে তেওঁ আজি কৃতজ্ঞ। কৃতজ্ঞতা স্বীকাৰ কৰি মৈত্ৰেয়ৰ চৰণ স্পৰ্শ কৰি গন্ধে, ধূপে, পুষ্পে, জলে তেওঁক পূজা অৰ্চন কৰি কৈছে যে হে গুৰুদেৱ, তুমি যিহেতু পৃথু চৰিত্ৰৰ মাজেৰে তুমি কৃষ্ণ কথা কৈ আছা, গতিকে মোক আৰু বিস্তৃত পৰিমাণে সেই কথা কোৱা। কেনেকে মহাৰাজ পৃথুৱে জগতত আদৰ্শ স্বৰূপ সেই কৰ্মসমূহ স্থাপন কৰিলে, কেনেকে তেওঁ দেৱতা সমন্বিতে, ঋত্বিজ সমন্বিতে 100টা যজ্ঞ সম্পাদন কৰি ঈশ্বৰক সন্তুষ্টি কৰিব পাৰিলে, কেনেকে তেওঁ পৃথিৱীক দোহন কৰি পেলাই পৃথিৱীৰ সমস্ত ৰস উলিয়াই সমগ্ৰ পৃথিৱীৰ ৰাজন্যবৰ্গ ৰজাসকলক সকলোৰে জীৱিকাৰ উৎস তেওঁ নিৰ্মাণ কৰিছিলে। প্ৰত্যেকজন দেৱতাৰ সমল তেওঁ নিৰ্ধাৰণ কৰি দিছিলে। প্ৰত্যেকজন পিতৃপুৰুষ তেওঁলোকৰ কাৰণে সমল পৃথু ৰাজাই পৃথিৱী দোহনৰ দ্বাৰা দেখুৱাইছিল। গতিকে সেই মহাৰাজ পৃথুৰ চৰিত্ৰ সাক্ষাৎ ঈশ্বৰৰ চৰিত্ৰ, আৰু সেই চৰিত্ৰ পানৰ জৰিয়তে মই সেই মধু পান কৰিব খোজো। হে গুৰুদেৱ, তুমি কৃপা কৰা। প্ৰভুসকল, আইসকল, যে কৃষ্ণ কথা শুনাৰ সৌভাগ্য মানুহৰ সকলোৰে জীৱনত নঘটে। কৃষ্ণ কথা শুনাৰ সৌভাগ্য জীৱনত যেতিয়া ঘটিব, তেতিয়া জানিব যে ঈশ্বৰৰ কৃপা আপোনাৰ জীৱনত প্ৰাপ্ত হৈছে। সেইকাৰণে আপুনি কৃষ্ণ কথা শুনাৰ সহজলভ্য পথ আপুনি বিচাৰি পাইছে। গতিকে বিদুৰেও তেওঁৰ জীৱনৰ ঈশ্বৰৰ তেওঁৰ প্ৰতি যি সুপ্ৰসন্ন বা সদয় হৈছে, সেই কথাক স্বীকাৰ কৰি গুৰুদেৱ মৈত্ৰেয়কো কৈছে যে হে গুৰুদেৱ, তুমি মোৰ এই কৃতজ্ঞতাৰ প্ৰণাম স্বীকাৰ কৰা আৰু তুমি মোৰ প্ৰতি সদয় হোৱা। হে ৰাম, আছে কোন মহাধন, পাপিষ্ঠ দুৰ্জন, অনুশুনিবে তাহান চৰিত্ৰ, দুৰ্জন পবিত্ৰ হৈ সাক্ষাতে অমৃতময়, সি যে মনোৰথ সুৰি বিদুৰৰ শ্ৰীমুখে এই কথা ব্যক্ত হৈছে যে আপোনাৰ মনত যদি কৃষ্ণ কথা শুনাৰ হাবিয়াস দিনে দিনে বাঢ়িছে, তেতিয়াহ'লে আপোনাৰ সমস্ত পাপৰ পৰা আপুনি মুক্ত হ'বলৈ গৈ আছে।
আপুনি এগৰাকী পুণ্যৱান শৰীৰ যুক্ত এগৰাকী বিশেষ মনুষ্য হ'বলৈ আপুনি আগবাঢ়িছে। কাৰণ আপোনাৰ দিনে দিনে মস্তিষ্ক, মন, মগজুৱে, শৰীৰে কেৱল কৃষ্ণ কথাৰ সান্নিধ্য বিচাৰি ফুৰিছে। যদি এনেকুৱা হ'বলৈ আৰম্ভ কৰিছে, জানিব যে আপুনি পুণ্যৱন্ত লোকলৈ ৰূপান্তৰ হ'বলৈ আৰম্ভ কৰিছে। আপোনাৰ জীৱনত বা এৰি অহা সকলো জন্মত সংঘটিত সকলো পাপৰ পৰা আপুনি মুক্ত হ'বলৈ আৰম্ভ কৰিছে। আৰু এই কথা অত্যন্ত কৃতজ্ঞ হৈ বিদুৰে মৈত্ৰেয়ৰ আগত অকপট ভাৱে স্বীকাৰ কৰিছে। হে ৰাম, বিদুৰৰ বাক্য শুনি মৈত্ৰেয় মহন্ত মুনি ভৈলা মহায়ানন্দ হৃদয়। নৃপতিক প্ৰশংসিয়া কোনো কহিবা কলৈলা পৃথুৰ চৰিত্ৰ যখ যেতিয়া শ্ৰোতাসকলে কৃষ্ণ কথা শুনিব খোজে, বক্তাসকলে কৃষ্ণ কথা ক'বলৈ আগ্ৰহান্বিত হৈ পৰে। একেজন কৃষ্ণৰ কথাৰ বক্তাই বিভিন্ন সভা সমিতিত তেওঁলোকৰ বক্তৃতাসমূহ ৰুচি সম্পন্নতাৰে প্ৰদান কৰে। আৰু সেই ৰুচিটো নিৰ্ভৰ কৰে কাৰ ওপৰত? শ্ৰোতাসকলৰ মন, মানসিকতা আৰু শুনাৰ হাবিয়াসৰ ওপৰত। একেগৰাকী বক্তাই এখন সভাত যি ধৰণে মননশীল দৃষ্টিভংগীৰে কথাখিনি উপস্থাপন কৰিব, কোনোবা এখন ভৰা পুৰা সভাত হয়তো তেওঁ সেইখিনি কথা নক'বও পাৰে। সেইদিনাখন সেই কথাখিনি শুনি তেওঁলোকৰ ভাল নালাগিবও পাৰে। হয়তো তেওঁলোকে কম্পেয়াৰ কৰিব পাৰে, তুলনামূলক দৃষ্টিভংগীৰে কথাখিনি চাব খুজিব পাৰে যে এইজন ব্যক্তিয়ে সিদিনাখন ইমান ধুনীয়াকৈ ক'লে, আজি দেখোন বৰ এটা ভাল নালাগিলে। আচলতে যিদিনাখন ভাল কথা তেওঁ কৈছিলে, সিদিনাখন তেওঁৰ সন্মুখত বহি থকা শ্ৰোতাখিনিৰ যিটো আগ্ৰহৰ প্ৰতিচ্ছবি, তেওঁলোকৰ মুখমণ্ডলত আচলতে সেই ছবিখন প্ৰস্ফুটিত হৈ থাকে। আৰু বক্তাসকলে প্ৰতিগৰাকী শ্ৰোতাৰ মুখমণ্ডল অধ্যয়ন কৰি পেলাই কৃষ্ণ কথা ক'বৰ কাৰণে প্ৰযত্ন কৰে। কেলে? যে তেওঁ কোৱা কথাখিনি বোধগম্য হৈছে নে নাই। যদি বক্তাই কোৱা কথাখিনি শ্ৰোতাৰ কাৰণে বোধগম্য নহয়, তেতিয়াহ'লে সেই কথাখিনি শ্ৰোতাই শুনি ভাল নাপাব। আৰু তেওঁলোকে যেতিয়া কৃষ্ণ কথাখিনি শুনি ভাল নাপাব, তেতিয়াহ'লে তেওঁলোকৰ মুখমণ্ডলত সেই প্ৰতিচ্ছবিটো প্ৰকট হৈ পৰিব। আৰু তেতিয়া বক্তাগৰাকীয়ে বুজি পায় যে মই কোৱা কথাখিনি তেওঁলোকৰ বোধগম্য হোৱা নাই। সেইকাৰণে বক্তাসকলে এই কথাটো সৰ্বদা সাৱধান হ'ব লাগে যে এটা ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু বক্তাসকলৰ মনস্তাত্ত্বিক অধ্যয়ন আভ্যন্তৰীণভাৱে কৰিব পৰাৰ ক্ষমতা বক্তাসকলৰ থাকে, আৰু তেওঁলোকে এইটো কৰিবই লাগে। গতিকে বিদুৰৰ দৰে এগৰাকী বিচক্ষণ পণ্ডিত, য'ত মহাভাৰতত বিদুৰ নীতি বুলিলে বুলিবৰ নাই, গতিকে ইমান বিচক্ষণ পুৰুষ এগৰাকীৰ মনস্তাত্ত্বিক অধ্যয়ন মহামুনি মৈত্ৰেয়ীয়ে গ্ৰহণ কৰিছে। আৰু তেওঁ দেখিছে যে কোনখিনি কথা বিদুৰে ভাল পাব। সেইকাৰণে অকপট চিত্তে নিৰ্বিঘ্নে কোনো বাধাহীনভাৱে যিমান পাৰে ঢালি বাকি সকলো তত্ত্ব উদ্ধাৰি মহামতি বিদুৰৰ সন্মুখত এগৰাকী বক্তা হিচাপে মৈত্ৰেয় মহামুনিয়ে সকলো কথা কৈ আছে। ইয়াৰ পিছতো যেতিয়া নিজ মুখে বিদুৰে কৃতজ্ঞ চিত্তে গুৰু হিচাপে মান্যতা কৰি পাদ্য অৰ্ঘ্য পুজি মহামুনি মৈত্ৰেয়ৰ পৰা জানিব খুজিছে, হে গুৰুদেৱ তুমি আকৌ কোৱা, তেতিয়া বক্তা হিচাপে মহামুনি মৈত্ৰেয় দুগুণ উৎসাহিত হৈছে আৰু ক'বলৈ আৰম্ভ কৰিছে। আৰু সেই সুযোগতেই তেওঁ এই কথাখিনি খুব ধুনীয়াকৈ উপস্থাপন কৰিছে। হে ৰাম, শুনিওক গুৰুবীৰ বিদুৰ মহন্ত বীৰ, ও পৃথুৰ বিক্ৰম সুমংগল,
যাৰ মহাযশ ৰাখি গাঁৱে দেৱ সিদ্ধ ঋষি শ্ৰৱণে মিলয় কৌতূহল ৰাম গংগা যমুনাৰ মাজে এক মহাদেশ আছে যেন ইন্দ্ৰ ভুৱন শংকাখ সেই দেশ মধ্যে ৰাজা পালিয়া সমস্তে প্ৰজা নিয়োজিলাই আপুনি আবাস হেৰা কৰি নানা ভোগচয়ী প্ৰাৰব্ধ পুণ্যৰ ও সাৰ্বভৌম পদে ভৈলা স্থিত ও নাহি আজ্ঞা প্ৰতিহত যাৰ নৱ বৰিষত সপ্ত দীপা সমে পৃথিৱীত হে মহামতী বিদুৰ মহা যশ ৰাখি মহাৰাজ পৃথুৰ যি যশস্যা যি গুণানুকীৰ্তন সেয়া দেৱতাসকলে সিদ্ধ পুৰুষসকলে গায় আৰু অত্যন্ত কৌতূহলী চিত্তে সেইসমূহ তেওঁলোকে শ্ৰৱণ কৰে। কৌতূহল জন্মে সৎ চৰিত্ৰসমূহ শুনাৰ পিছত। অৱশ্যে অসৎ চৰিত্ৰ শুনিলেও কাৰোবাৰ কৌতূহল জন্মিব পাৰে, কিন্তু সেই কৌতূহল অনৰ্থক। কিন্তু সন্তজনৰ চৰিত্ৰৰ প্ৰতি যদি কৌতূহল জন্মে তাহলে সেই কৌতূহলে আপোনাক কৃপা কৰিব, সেই কৌতূহলৰ পৰা আপুনি ধন্য হ'ব। যে গতিকে মহাৰাজ পৃথুৰ যশস্যা শুনি যোনে শুনে তেওঁৰে মনত সেই আনন্দৰ কৌতূহল জন্ম হয়, বাহ এনেকুৱা যশস্য পুৰুষ পৃথিৱীত আছে। আৰু তেওঁ গংগা যমুনাৰ মধ্যত অৱস্থিত এখন দেশত প্ৰজাবৰ্গক লৈ পেলাই তেওঁ নিজেও বসতি কৰে আৰু প্ৰাৰব্ধ পুণ্যৰ যি ফল তাক ভোগ কৰি পেলাই তেওঁ পৰম আনন্দ চিত্তে তাত তেওঁ নিবাস। আমি আমাৰ পূৰ্ব জন্মত কৰা আমাৰ কৰ্মৰ সংস্কাৰৰ দ্বাৰা বা ইহজন্মতো এৰি অহা কৰ্মসমূহৰ ফল সেয়া প্ৰাৰব্ধ ফল হিচাপে আমি বিলাকে ভোগ কৰোঁ। যদি ভাল কৰ্ম কৰোঁ তেতিয়াহ'লে ভাল ফল ভুগিম, আৰু বেয়া কৰ্ম কৰিলে তেতিয়াহ'লে তেনেকুৱা বেয়া ফল মানুহে ভোগে। কবিৰ দাসে সেইকাৰণে কৈছে গীতাৰ পৰা তত্ত্ব উদ্ধাৰি, जो जैसा कर्म करेगा उसको वैसा ही फल देगा भगवान, ये है गीता का ज्ञान। যোনে যেনে কৰ্ম কৰিব তেওঁ তেনে ফল প্ৰাপ্ত হ'ব। আৰু গীতাতো এই কথাটো বাৰম্বাৰ কৈছে যে তুমি ফলৰ বাঞ্ছা নকৰিবা, তুমি কৰ্ম কৰা। কৰ্ম কৰাটো তোমাৰ কৰ্তব্য, কিন্তু ফল বাঞ্ছা কৰাটো তোমাৰ কৰ্তব্য নহয়। কাৰণ ফলৰ দাতা মই, ঈশ্বৰ পুৰুষে নিজে কৈছে মই কি ফল দিব লাগে নিশ্চয় দিম, তুমি তোমাৰ কাম কৰি যোৱাচোন। সেইকাৰণে সজ্জনসকলে ভগৱানৰ এই আজ্ঞা শিৰোধাৰ্য কৰি সৰ্বদা তেওঁলোকে সৎকৰ্ম সাধন কৰিবৰ কাৰণে মানসিকভাৱে তেওঁলোকে প্ৰস্তুত হয়, আৰু জগতত সেই ধৰণে তেওঁলোকৰ দ্বাৰা যত সৎকৰ্ম সাধন হয়। তেনেকুৱা এগৰাকী পুৰুষ স্বয়ং ঈশ্বৰৰ অৱতাৰ মহাৰাজ পৃথু, তেওঁৰ জীৱনৰ প্ৰাৰব্ধ কৰ্ম কি ধৰণে সৎভাৱে ভোগ কৰিব লাগে তাক দেখুৱাই পেলাই প্ৰজাবৰ্গ সমন্বিতে বৰ সুন্দৰভাৱে বসতি কৰি ৰাজ্য চলাই লৈ গৈছে। ৰাম সসাগৰা পৃথিৱীত পৃথু মাত্ৰ দণ্ড ব্ৰাহ্মণ কুলত বেতিৰে সমস্তে লোকৰ ধাতা দুৰ্জনৰ উগ্ৰ শাস্তা বৈষ্ণৱৰ সেৱক প্ৰত্যেক। সমস্ত সসাগৰ পৃথিৱীত তেওঁ দণ্ডধৰ, দণ্ডধৰ মানে শাসক, দণ্ড দিব পৰাৰ অধিকাৰ যাৰ হাতত থাকে তেওঁক দণ্ডধৰ বোলে। কিন্তু ব্ৰাহ্মণ কুলৰ ব্যতিৰেকে ব্ৰাহ্মণ কুলক দণ্ড দিওঁতা তেওঁৰ অধিকাৰ তেওঁ ৰখা নাই। তাৰ ব্যতিৰেকে সমস্ত লোকৰ তেওঁ ধাতা, তেওঁ বিধাতা, তেওঁৱে পালনকৰ্তা হৈ তেওঁৱে
দুৰ্জন সকলৰো উগ্ৰ শাস্তা হিচাপে তেওঁ ৰাজ্য পৰিচালনা কৰিছে। হে ৰাম, ও একদিনা মহাৰাজা, শুনায়া সকলে প্ৰজা, দীক্ষা মন্ত্ৰ সত্ৰ পাতিল মহা ঋষি সবে যত দেৱ গণ মনে, সেহি সমাজক আখিলন্ত, নৃপতিয়তা সম্বাক কৰিলন্ত সাধুৰ বাদ, পাদ্যয়ৰ্ঘ আচমনি দিয়া, আর নানা রত্নে বহু ধনে, বসন ভূষণ সমে, তুষিলন্ত ৰাজা শ্বাসিয়া, পাছে সেহি সভা মাজে নৃপতি পবিত্ৰ কাছে, উঠিলন্ত সেহি সময়ত, ও যেন পূৰ্ণ শশধৰ মহাপৃথু নৰেশ্বৰ, প্ৰকাশন্ত তাৰাৰ মধ্যত, আর পৃথুর শুনিও বেশ, যাহার রূপত লেখ, নুহি কন্ত কন্দর্প সমান, আর উচ্চ গ্রীবা ভ্রুব দুই, দর্শনে সুখী হই, বাহু দুই রত্ন মেলান, শরীর প্রকাশে আতি যেন সুবর্ণর কান্তি, মুখ শুভে প্রফুল্ল কমল, মধুর প্রশান্ত মূর্তি দেখন্তে সন্তোষয়াতি, দন্ত ছয় মুকুতাৰ শাৰী। এদিন এইগৰাকী পৃথু ৰজাই সমস্ত প্ৰজাসকলক শুনাই এটি অনুষ্ঠানৰ আয়োজন কৰিলে, দীক্ষা মন্ত্ৰ লোৱাৰ আয়োজন, সংস্কাৰী অনুষ্ঠান। আৰু সেই দীক্ষা মন্ত্ৰ সত্ৰত সমস্ত দেৱতাসকল, ঋষিসকল, ব্ৰাহ্মণসকল, প্ৰজাবৰ্গ সকলোকে আমন্ত্ৰণ কৰিলে, আৰু সকলোকে নানা ৰত্নে বহু ধনে তেওঁ আপ্যায়ন কৰিলে, সেইবিলাকক প্ৰদান কৰিলে। আৰু সভা মধ্যত তেওঁ যি ধৰণে বহি থাকিলে, সেই দৃশ্য ইয়াত বৰ্ণন হৈছে। সাক্ষাৎ ঈশ্বৰ পুৰুষৰ নিচিনা ৰূপ, সুন্দৰ ৰূপেৰে সেই দীক্ষামন্ত্ৰ সত্ৰ সভাত মহাৰাজ পৃথু বিদ্যমান হৈ আছে, আৰু সমস্ত লোকে নয়ন ভৰি এই দৃশ্য পান কৰিছে। হে ৰাম, বক্ষস্থল প্ৰকাশয় বহল আনন্দময়ী, উদৰ অশ্বত্থ পত্ৰ সম, জলে কতি সিংহ বন্ধ, কুশৰ মেখলা বন্ধ, নিতম্ব শোভন নিৰূপম, হে ৰাম আৱৰ্ত গম্ভীৰ নাভি, পদ্মে শোভে উদৰত, মহাশৌৰ্য বীৰ্য পৰাক্ৰম, সুবৰ্ণৰ স্তম্ভ সম, দুই উৰু নিৰূপম, শোভে অতি সুন্দৰ সুঠাম, সিংহবন্ধ বাহু, অশ্বত্থ পত্ৰৰ নিচিনা অৰ্থাৎ আহত গছৰ পাতৰ নিচিনা ধুনীয়া তেওঁৰ বুকুখন, শৌৰ্য বীৰ্য মহাপৰাক্ৰমৰ প্ৰতীক, সুন্দৰভাৱে মহাৰাজ পৃথু এক সুন্দৰ পুৰুষ ৰূপে সমাজত বিদ্যমান হৈ আছে। হে ৰাম, চৰণৰ অগ্ৰভাগ, দশ নখে দশ
চন্দ্ৰ প্ৰকাশয় দেখিতে উজ্জ্বল সূক্ষ্ম স্নিগ্ধ কেশ পাশ কৃষ্ণ চামৰ আভাস শুদ্ধ বক্ৰ পৰম নিৰ্মল আর গ্রীভে তিনি রেখা সম শরীরত আভরণ করিলন্ত দুখানি বসন সহজে নির্মল কান্তি দেহা জলে শুদ্ধ আতি আনয়ে যত এৰিলা ভূষণ আর অজিন উত্তরি গলে পিন্ধি রাজায় অবিকলে কুশহস্ত হুয়া রহিলন্ত পৰিলন্ত নিত্যকৃত হুয়া রাজা খাবহিত সবাকো আনন্দে চাহিলন্ত হে রাম আর করিলন্ত নিজ কৃত্য হুয়া রাজা খাবহিত সবাকো আনন্দে চাহিলন্ত পাছে পৃথু মহাশয়ে করিয়াতি নম্র কাই বুলিলন্ত আনন্দ করন্তে সুন্দৰ ৰূপত প্ৰকাশিত হৈ থকা মহাৰাজ পৃথুৱে উপস্থিত সমস্ত প্ৰজাবৰ্গ অভ্যাগত সকলক আনন্দ চিত্তে কবলৈ আৰম্ভ কৰিলে হে ৰাম কিবা মধু ধাৰাময় নৃপতিৰ বাক্য অৰ্থটো গহন চমৎকাৰ হস্ত দুই ঘূৰ কৰি আতি নম্ৰ ভাৱ হুই সবাকো বুলিলা বাৰম্বাৰ সকলোকে হাতযোৰ কৰি অত্যন্ত বিনম্ৰ চিত্তে মহাৰাজ পৃথুৱে প্ৰজাসকলক উদ্দেশ্যি কিবা কবলৈ আৰম্ভ কৰিছিল ৰাম শুনা বুধ জনমে এৰাই বা সংসাৰ সাৱধান কৰিও কমন ওই জন্মত যদি সুখে থাকিবাকো মন আছে কৰাই কথা শ্ৰৱণ হে প্ৰভু কলাসকল উপদেশত বৰ ডাঙৰ কথা এটা কলে যে হে সাধুসকল বুধজনসকল যদি এই সংসাৰ চক্ৰৰ দুখময় জগতৰ পৰা নিজক পৰিত্ৰাণ কৰাব বিচাৰা তেলে সাৱধান চিত্তে এটা কথা শুনা ইন্দ্ৰিয়ৰ সুখ এই জন্মত যিবিলাক বিষয় সুখৰ দ্বাৰা আমি বিলাক যন্ত্ৰণা ক্লিষ্ট হৈ থাকো তাৰ পৰা পৰিত্ৰাণ পাবলৈ যদি কাৰোবাৰ মন আছে তেলে এই কথাবিলাক একান্ত চিত্তে শ্ৰৱণ কৰক এই বাপসকল আপোনাক পৰম সৌভাগ্যৱান এই কথা আমি বহুবাৰ কৈছো যে আপোনাক আজি সহস্ৰ জনে আমাৰ এই ইউটিউব চেনেলৰ জৰিয়তে আপোনাক এই কথাবিলাক অত্যন্ত ভক্তিপূৰ্ণ চিত্তেৰে শ্ৰৱণ কৰি আছে আচলতে ভাগৱতত কোৱা উপদেশৰ এই কথাখিনি যেন আপোনালোকে আগতেই জানে আপোনাক এই কাৰণেই কথা শুনি আছে যে সংসাৰৰ বিষয়ে মায়াময় জগতৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই কথা শুনিবই লাগিব সেইকাৰণে আপোনালোকে শুনি আছে আৰু ভাগৱতেও আপোনাক অভয় প্ৰদান কৰিছে যে যদি জীৱনৰ এই সমস্ত কথা শুনি আমি বিলাকে নিজক ধন্য কৰো তেতিয়াহ'লে জগতৰ বিষয় সুখৰ পৰা আমি বিলাকে হেলা ৰঙে তাক পৰিত্ৰাণ নিয়াব পাৰো হে ৰাম কালয় জগৰ ভই
কৈকো গৈলে নুগুচনি জানাক ৰাখিলে ক সমুদায় ঐ আৰু কি মনুষ্যতনো পাইবা ভাৰতে পুনু কেনে মনে নুগুনা উপায় কাল অজগৰে আমাক সকলোকে গিলি আছে এই কথা আমি জানিব লাগে আৰু এই কথা আমাৰ জনাটো খুবেই প্ৰয়োজন যে ভাৰতবৰ্ষৰ দৰে এনেকুৱা পুণ্য ভূমি আমাৰ জানো আৰু পুনৰ জন্ম হ'বনে এই হেন ব্ৰহ্মাৰ বাঞ্ছনী নৰতনু পায়ো আমি যদি কৃষ্ণ কথা শুনি জীৱনক ধন্য নকৰোঁ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা যদি জীৱনৰ পৰম ভক্তিসমূহ সাধন নকৰোঁ তেলে আমি ইয়াৰ পিছত আৰু এই জন্ম পামনে কুকুৰ হৈ আহিলে কি হ'ব গাহৰি হৈ আহিলে কি লাভ হ'ব অন্য জীৱ জন্তু হৈ ইতৰ প্ৰাণী হৈ আহিলে আমি জানো মনুষ্য জীৱনৰ দৰে সাৰ্থক জীৱন অনুভৱ কৰিব পাৰিম জানো নোৱাৰো গতিকে এটা সহজলভ্য পথ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা কৃষ্ণ ভজনা কৰাৰ যিটো ব্যৱস্থা ভাগৱত শাস্ত্ৰই প্ৰদান কৰিছে তাক সহজলভ্যভাৱে মনুষ্যসকলে কৰিব পাৰে আৰু এই জীৱনতে ই সাৰ্থক হয় গতিকে এই কথা জানি আপোনাক সকলোৱে শ্ৰৱণ কীৰ্তন কৰক হে ৰাম যত দেখা পুত্ৰ ভাই সমস্তে স্বপ্নৰ প্ৰায় কাৰো কেহু নুহিকে সহায় আর নপারিলে পুষিবাক নমানয়ো কেহু কাক জানা ইখবকো দৈস্যু প্ৰায় এইবিলাক আমি ল'ৰা ছোৱালী জন্ম দিছো যদি আমি এগালমান সম্পত্তি অৰ্জন কৰি থওঁ আৰু এই পুত্ৰ ভাৰ্যা এইবিলাকক যদি সেই সম্পত্তিবিলাক ভগাই দিওঁ বিলাই দিওঁ তেতিয়াহ'লে তেওঁলোকে ভাল পাব যদি দিব নোৱাৰো তেতিয়াহ'লে পুত্ৰ ভাৰ্যাই আমাক নামানিব ভাল নাপাব সাধুটো আৰু এবাৰ আগতে মোৰ কোনোবাটো ভিডিঅ'ত কৈছো আৰু আজিও কওঁ যে এহাল বৃদ্ধ আৰু বৃদ্ধা তেওঁলোক পতি পত্নী বৰ ইজনে আনজনক ভাল পাইছিলে আৰু তেওঁলোকে জীৱনত এটা কথা আলোচনা কৰিছিলে বুঢ়া বুঢ়ী দুজনে জীৱনৰ শেষ পৰ্যায়ত আলোচনা কৰিছিলে যে আমি যে ল'ৰা ছোৱালীবিলাক জন্ম দিছো এওঁলোকে আমাক বাৰু বৃদ্ধ বয়সত মৰম আদৰ কৰিবনে তেতিয়া বৃদ্ধজনে কয় যে যদি মই জীয়াই থাকো জীয়াই থকা দিনকেইটা তোমাক মই সেই আদৰ বা সুখৰ পৰা কেতিয়াও বঞ্চিত নকৰো মই যিমান পাৰো যত্ন কৰিম তোমাক যেহেতু মই পত্নী হিচাপে লৈ আহিছো গতিকে তোমাক মই সেইখিনি নিৰাপত্তা দিম কিন্তু তোমাৰ আগতে যদি মোৰ মৃত্যু হয় তাৰ পিছৰখিনি কিন্তু মই নাজানো আৰু এই কথা আলোচনা কৰি বৃদ্ধৰ মনলৈ এটি ধাৰণা আহিলে আৰু তেওঁ কি কৰিলে পিছদিনাখন এটা মানে চন্দুক কিনি আনি তাত সেই চন্দুকটো ঘৰত তেওঁলোকে য'ত শুৱে সেই বিছনাৰ মূৰত থৈ চন্দুকটোত তলা লগাই চাবিপাত তেওঁ বুঢ়ী আইক দি দিলে নিজৰ পত্নী বোলে তুমি এই চাবিপাত কঁকালত সৰ্বসময়তে বান্ধি ৰাখিবা কেতিয়াও কাকো নিদিবা বোলে কিয় বোলে এইটোৱে এই চাবিপাতেই তোমাৰ জীৱনৰ নিৰাপত্তা হ'ব যদি মই তোমাৰ আগত মোৰ মৃত্যু হয় তেতিয়াহ'লে তোমাক এই চাবি জোকায়ে এটা নিৰাপদ জীৱন দিব আৰু বৃদ্ধৰ কথা শুনি অৰ্থাৎ নিজৰ স্বামীৰ কথা শুনি পত্নীয়েও চাবি গোছা সৰ্বদা কঁকালতে বান্ধি থাকে আৰু এই ঘটনাটো তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে মন কৰিছে যে দেউতাকে এটা চন্দুক কিনি আনিছে আৰু সেই চন্দুকটো বৰ শক্তিশালী চন্দুক আৰু সেইটো তলা মাৰি থৈ দিছে গতিকে মৃত্যু সঁচাকে বৃদ্ধৰ দিন বেয়া হৈ আহিল আৰু তেওঁ এদিন মৃত্যু হ'ল আৰু মৃত্যুৰ আগত পুতেক জীয়েকবিলাকে আৱৰি সুধিছে দেউতা আমাৰ সম্পত্তিবিলাক একো ভগাই মেলি নিদিলা বোলে যি আছে তোমালোকে ভগাই ল'বা আৰু কিছু সম্পত্তি
সেই চন্দুকটোতে আছে, মাৰৰ লগতে চাবিপাত আছে। গতিকে মাৰে তহঁতক যেতিয়া যি ধৰণে দিব সকলো মাৰৰ হাততে অৰ্পণ কৰিলো আৰু মই বিদায় ললো বুলি বৃদ্ধৰ মৃত্যু হ'ল। এই যে মাকৰ হাতত সম্পত্তি আছে আৰু সেই চাবিকোছা তেওঁৰ মাকৰ হাতত কঁকালত থৈ দিলে তেওঁ গাঁঠি, ইয়াৰ মূল কাৰণটো হ'ল এওঁলোকে দেখিছিল যে তেওঁলোকে জন্ম দিয়া এই পুত্ৰ বা বিশেষকৈ ল'ৰা বা ছোৱালী এওঁলোক হ'ল অত্যন্ত বিষয়ী, দুৰাচাৰী আৰু বদমাছ। গতিকে বৃদ্ধ অৱস্থাত পিতৃ মাতৃক এওঁলোকে সেৱা কৰাৰ মানসিকতা নাই। গতিকে পত্নীৰ অৱস্থা বেয়া হ'ব বা মাকক তেওঁলোকে দুৰ্ব্যৱহাৰ কৰিব পাৰে বুলি বৃদ্ধই আচলতে এই বুদ্ধিটো সাজি থৈ গ'ল। আৰু ঠিক এনেধৰণে এদিন বৃদ্ধাগৰাকীৰো মৃত্যু হ'ল। কিন্তু যিখিনি সময়লৈকে তেওঁলোকৰ মাকৰ মৃত্যু হোৱা নাছিল, সেই মাকক প্ৰত্যেকটো সন্তানে খুব আদৰ সন্মান কৰিছিল। কিয় কৰিছিল? যে মাকৰ হাতত চন্দুকৰ চাবিপাত আছে, সেইকাৰণে কোনো ধৰণৰ আলাই আথনি নোহোৱাকৈ খুব ধুনীয়াকৈ আইগৰাকীয়ে জীৱন অৱসান ঘটালে। আৰু কঁকালৰ পৰা চাবিপাত উলিয়াই যেতিয়া চন্দুকটো খুলিলে, দেখিলে যে তাত বহু কেইপিচ ইটা শিল ভৰোৱা আছে, তাৰ বাহিৰে তাত একো নাই। আচলতে সেই ইটা আৰু শিল ভৰ্তি এটা শক্তিশালী চন্দুকৰ চাবিপাতেই বৃদ্ধ আৰু বৃদ্ধাগৰাকীক গোটেই জীৱন তেওঁলোকৰ দুৰাচাৰী সন্তানৰ পৰা জোৰ জবস্তি তেওঁলোকে মৰম সন্মান স্নেহ আদায় কৰিছিল। ভাগৱততো এই কথা কৈছে যে এইবিলাক পুত্ৰ ভাৰ্যা ভাই বন্ধু ইষ্ট কুটুম্ব এইবিলাকৰ পৰা কেতিয়াবা আমি যে কিবা আশা কৰিব পাৰোঁ, এয়া মিছা কথা। যদি তেওঁলোকে কৰেতো ভালেই কথা, আমি তেওঁলোকৰ পৰা এই কথা কেতিয়াও আশা কৰিব। কেনে মনে নগুনা উপায়, যত দেখা পুত্ৰ ভাই সমস্তে স্বপ্নৰ প্ৰায়, কাৰো কেহু নুহিকে সহায়, নপাৰিলে পুখিবাক নমানয় কেহু যাক, জানা ইষবক দস্যু প্ৰায়। গতিকে মহাপুৰুষ মাধৱদেৱে সেইকাৰণে বৰ ধুনীয়াকে কৈ গৈছে, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে, হৰিক নভজি নৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। যদি আপুনি আপোনাক তৰাই নিব খুজিছে, তেতিয়াহ'লে আপুনি আপোনাৰ বন্ধু আৰু আপুনি আপোনাৰ শত্ৰু হ'ব যদি আপুনি আপোনাক তৰাব বিচৰা নাই। তৰাবৰ কাৰণে হৰি ভজিবই লাগিব, আৰু তৰিবলৈ যদি মন নাই হৰি নভজিব। গতিকে শত্ৰু বুলি কাকো গণ্য কৰিব নালাগে, নিজেই নিজৰ শত্ৰু হৈ যায়। মিত্ৰ বুলিও কাকো গণ্য কৰিব নালাগে, কাৰণ নিজেই নিজৰ মিত্ৰ। গতিকে এই কথা ভাগৱততো স্পষ্ট কৰিছে। ভাৰ্যায় নাহিকে হিত আন যত ইষ্ট মিত্ৰ, সবেলুৰি কৰি ফুৰে মাত্ৰ, ও যদি বহু দ্ৰব্য দিয়া বৈশ্য কৰিবাক পাৰা, তথাপি নুহিকে কিছু পাত্ৰ। বেলেগ বাদে নিজৰ ভাৰ্যাগৰাকীও হয়তো আপোনাক সেই ধৰণে সেৱা সৎকাৰ নকৰিব পাৰে। যদি এগৰাকী সামৰ্থ্যশালী স্বামী তেওঁ যদি ভালকে উপাৰ্জন কৰি ধন সম্পত্তি বিত্ত সোণ গহিনা অলংকাৰ আনি নিজৰ পত্নীক দিব পাৰে তেওঁ বিচৰা ধৰণে, তেতিয়াহ'লে হয়তো পত্নীও তেওঁক শুশ্ৰূষা কৰিব। যদি দিব নোৱাৰে, তেতিয়াহ'লে পত্নীৰ পৰাও সেই শুশ্ৰূষা স্বামীক আশা কৰিবলৈ ভাগৱতে মানা কৰিছে। কাৰণ এই কথা ভাগৱতৰ প্ৰাৰম্ভণিতে আমি কৈছোঁ আমাৰ ভিডিঅ' এটাত, যে মহাৰাজ পৰীক্ষিতে সুবৰ্ণত কলিক স্থান দিছিলে। বহুতে কৈছিলে যে সুবৰ্ণৰ দৰে মূল্যৱান বস্তুটো কিয় পৰীক্ষিতে কলিক স্থান দিলে। এইকাৰণে স্থান দিলে যে সুবৰ্ণ আন এটা নাম হ'ল কাঞ্চন। এই কাঞ্চনৰ অন্য একো কাম নাই জগতত, এটাই কাম যে কামিনীসকলক নিয়ন্ত্ৰণত ৰখাৰ এটা অস্ত্ৰ। গতিকে ধন সম্পত্তি ঐশ্বৰ্য বিভূতিয়ে মানুহৰ বৈষয়িক সম্বন্ধটো ঠিক কৰি ৰাখে, কিন্তু আধ্যাত্মিক সম্বন্ধ আত্মিক সম্বন্ধৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই। গতিকে কোনোবাই যদি সকলোৰে আত্মাবিলাক একেই আত্মা বুলি গণ্য কৰে, তেতিয়াহ'লে তাত কোনো ধন সম্পত্তিৰ কথা আহি নপৰে। কিন্তু মানুহে যেতিয়া বাহ্যিক আৰু কেৱল বিষয় সুখৰ সম্বন্ধ কাৰোবাৰ লগত কৰি ৰাখে, সেয়া লাগে পতি পত্নীয়ে হওক, সেয়া লাগিলে পিতৃ বা পুত্ৰই হওক,
সেয়া লাগে মাতৃ বা পুত্ৰই হওক, সেয়া লাগে বন্ধু সহায় হওক, সেয়া লাগে ঈশ্বৰ আৰু ভক্তৰ মাজতেই হওক, সেই সম্বন্ধৰ মাজত যদি বিষয় সুখৰ কথা আহি পৰিছে, ঐশ্বৰ্য ধন বিত্তৰ কথা আহি পৰিছে, তেতিয়াহ'লে সেই সম্বন্ধটো বৈষয়িক সম্বন্ধ। এনেকুৱা বহুত ভক্ত জগতত আছে যিবোৰ ভক্তই ভগৱানক ধন সম্পত্তি আৰু ঐশ্বৰ্য বিভূতি বিচাৰি পেলাই প্ৰাৰ্থনা কৰে। সেইসকল ভক্ত আৰু ভগৱানৰ মাজত সম্বন্ধ বৈষয়িক সম্বন্ধহে, তাত আধ্যাত্মিক সম্বন্ধ সেই ভক্তসকলৰ ভগৱানৰ লগত নাই। গোপীসকলে যি ধৰণে বুকু ডাঠি ক'ব পাৰিছিল যে লৈ যোৱা আমাৰ চৰণত ধূলি, তুমি দিবা ঈশ্বৰৰ ক্ষীৰত যদি লাগে। দেৱৰ্ষি নাৰদে কৈছিল তোমালোকৰ পৰাভৱ নাই নে এইটোৰ প্ৰতি? তোমালোকৰ চৰণৰ ধূলি ভগৱানৰ ক্ষীৰত দিলে তোমালোকৰ কি অৱস্থা হ'ব? বোলে আমি জানো আমাৰ চৰণৰ ধূলি ঈশ্বৰৰ ক্ষীৰত দিলে আমাৰ হয়তো ৰৌ ৰৌ নৰকগামী হ'ব, আমাৰ হয়তো অকাল মৃত্যু হ'ব, আমাৰ হয়তো ৰোগ হ'ব, ব্যাধি হ'ব, শৰীৰৰ যন্ত্ৰণা হ'ব। হওক, এই তুচ্ছ শৰীৰটো যি হয় তাকে হ'ব, কিন্তু এই তুচ্ছ শৰীৰটোৰ সুসমৃদ্ধিৰ কথা ভাবি আমি যদি ঈশ্বৰৰ সুস্থতাটো কামনা নকৰোঁ, মংগল কামনা নকৰোঁ, তেতিয়াহ'লে এই শৰীৰটোৰ কি প্ৰয়োজন আছে? গতিকে আমাৰ এই তুচ্ছ শৰীৰটো শেষ হৈ যাওক, নষ্ট হৈ যাওক, ধ্বংস উঠি যাওক, যি হয় তাকে হ'ব, কিন্তু মোৰ প্ৰাণৰ প্ৰভু ঈশ্বৰ ভাল হওক, এইটোৱে আমাৰ কামনা। সেইকাৰণে সপ্ৰেম ভকতিত মজ্জিত হৈ থকা গোপীসকলক ভগৱন্ত পুৰুষে ভক্তসকলৰ ভিতৰত অন্যতম ভক্ত হিচাপে স্বীকাৰ কৰিছে। কেলে যে তেওঁলোকৰ মন আৰু মানসিকতাত ভগৱন্তক ভজনা কৰিবলৈ যাওঁতে এই সন্দৰ্ভত তেওঁলোকৰ কোনো বিষয় সুখ বা সম্পত্তিক আধাৰ হিচাপে গ্ৰহণ কৰা নাই। মানে এই ভক্তিটো নিষ্কাম, একেবাৰে একো নাই ইয়াত। কি লাগে তোমালোকক? একো নালাগে। তেতিয়াহ'লে কিয় ভজিবলৈ আহিছা? আমাক তোমাক লাগে। বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো সম্পত্তি, কোনো সুখে গোপীসকলক সুখ প্ৰদান কৰিব নোৱাৰিলে ভগৱানক লাগে। সেইকাৰণে ভগৱন্ত পুৰুষে বৰ ধুনীয়াকৈ উদ্ধৱ বৰাকক কৈছে, মহাপুৰুষে বৰগীতত লিখিছে যে ধৰল বিয়োগে গোপী কথমপি প্ৰাণা। মোৰ অবিহনে মোকেই তেওঁলোকে দিনে ৰাতি মোকেই ধ্যান কৰি থাকে, মোকেই তেওঁলোকে চিন্তা কৰি থাকে যে সেই উদ্ধৱ তেওঁলোক মৰে, মোৰো অৱস্থাত আছে। গোপী কথমপি প্ৰাণা, কথমপিহে তেওঁলোকে প্ৰাণ ধৰি আছে। গতিকে কৃষ্ণ অবিহনে গোপীসকলৰ জীৱন ধাৰণো মিছা। গতিকে এনেকুৱা নিস্বাৰ্থ ভক্তসকলে ভগৱানৰ প্ৰতি যি সেৱা কৰে, সেই সেৱাত বৈষয়িক কোনো সম্পত্তিৰ, বৈষয়িক কোনো সুখৰ কোনো সম্বন্ধ নাই। হে ৰাম কেৱলে দ্বন্দ্বৰ বাস, পৰলোক কৰে নাশ। বাস্তৱত শত্ৰুতয় অধিক, ও যে তীক্ষণে কালে ধৰে, সবে বেঢ়ি চাই থাকে, চলে যমৰাজাৰ পুৰিক। মই আজি যাৰ কাৰণে কাম কৰি আছো, যাৰ সুখৰ নিমিত্তে মই মোৰ জীৱনৰ সৎকৰ্মসমূহকো পিছ পেলাই থৈ দিছো, কিন্তু সেইসকলে এদিন কি কৰিব? মোৰ মৃত্যুৰ দিনাখন মই যেতিয়া চটফটাই থাকিম, তেওঁলোকৰ কিন্তু কৰিবলগীয়া একো নাথাকে। তেওঁলোকে কেৱল এগৰাকী নীৰৱ দৰ্শক হিচাপে চাই থাকিব, আৰু সেই যুদ্ধখন অকলে যুঁজি যুঁজি এদিন ইহলীলা সম্বৰণ কৰি যমৰপুৰলৈকে তেওঁ গুচি যাব। কাৰো একো কৰিবলগীয়া নাথাকে। গতিকে কোনেও কাৰো নহয়। কোন কাৰ জগতৰ, কোন কাৰ মৰতৰ, চকুৰ চিনাকি দুদিনৰ। সসীমৰ ৰূপ তৃষ্ণা অসীমত বুৰ যাব, সহি গলে জৰি মৰম। এয়া অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীয়ে লিখা কালজয়ী ৰচনা। হে ৰাম আর তবু সীমা নপৰই, সমাজত প্ৰৱেশ হয়। পাছে পৰিচ্ছেদ কৰে আনে, ও জীৱা গৈল যমলোক, তাৰ যেন মত হোক, সুমৰিও নপায় মনে। হেৰাম হেন জানি নৰলোক, বিমৰিষি শুনিও ক।
বিষয়ৰ এহি সম্প্ৰদায় অ এভুহেন কাম কৰা হিয়ে মাধৱক ধৰা বুলি উক মাধৱ সদা গতিকে আটাইতকৈ সহজলভ্য উপায়টো হ'ল যে হৃদয়েৰে মাধৱক স্মৰণ কৰা। মাধৱ মাধৱ নাম বচনত সুমৰয় মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু সবে মাধৱ মাধৱ নাম উচ্চৰয় সমস্ত কাৰ্যত। গতিকে সন্তসকলে সাধুসকলে এই কথা জানি সকলো মিছা বুলি জানি কেৱল মাধৱৰ নামকে জগতত স্মৰণ কৰে আৰু সেই নামেই তেওঁলোকৰ জীৱন ধন্য কৰে। সেই বাসকল আইসকল আহক আমিও সেই মাধৱৰ নামেৰে আমাৰ জীৱন ধন্য কৰোঁ। আৰু আজিৰ অনুষ্ঠানৰ আমি ইমানতে বিৰাম দিব খুজিছোঁ। পৰৱৰ্তী পুনৰ লগ পাম। আজিৰ দিনটোত যিসকলৰ শুভদিন জন্মদিন আছিলে সকলোৰ প্ৰতি শুভকামনা আৰু শুভাশীষ প্ৰদান কৰা হ'ল। তেওঁলোকক ভগৱন্ত পুৰুষে অফুৰন্ত আনন্দ প্ৰদান কৰক। আৰু আপোনাসব যিসকল এই কৃষ্ণ কথাৰ একান্ত অনুৰাগী শ্ৰোতা সহস্ৰজন, আপোনাসবেও যি আনন্দ চিত্তে কৃষ্ণ কথা শ্ৰৱণ কৰি আছে, ভগৱন্ত পুৰুষে আপোনাসবৰে আনন্দক আৰু ভৰপূৰ কৰি তোলক। পৰ্যাপ্ত পৰিমাণে আপোনালোকৰ জীৱনত আনন্দৰ প্ৰসাৰ ঘটক আৰু এটা শান্তিময় জীৱনেৰে কৃষ্ণ কথা শুনি জীৱনক ধন্য কৰক। এই প্ৰাৰ্থনা ৰাখি সকলোকে পুনৰ পুনৰ সেৱা জনাই আপোনাসবৰ দৰে পৰম সজ্জনসকলৰ শ্ৰীচৰণৰ ধূলি আমি অভাজনে শিৰত অভিষেক কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।